কৈছে গো মাংস বন্ধ হ'ব লাগে। গো মাংসৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান। নিশা ৰাজপথলৈ আহি শ শ মুছলমানৰ উত্তাল প্ৰতিবাদ। মুছলমানে গো মাংস খোৱাক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্য। সংখ্যালঘু লোকক এইবাৰ গো মাংস নাখাবলৈ আহ্বান জনাইছে সংখ্যালঘু সংগঠনে। গো মাংসৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান। শ শ মুছলমানে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ। নিশা ৰাজপথলৈ ওলাই আহি শ শ মুছলমানৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। গো মাংসৰ লগতে গো মাংস সৰবৰাহো বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানে। গো মাংস খোৱাক লৈ যিহেতু উত্তপ্ত হৈ পৰিছে ৰাজ্য, আৰু তাৰ মাজতে সংখ্যালঘু মুছলমানক গো মাংস নাখাবৰ বাবে আহ্বান জনাইছে সংখ্যালঘু সংগঠনে। গো মাংসৰ লগতে গো সৰবৰাহ বন্ধ কৰাৰ দাবীৰেও সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু নিশাৰ ভাগত এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ। একাংশই গো মাংসক লৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচৰা বুলিও অভিযোগ উত্থাপন কৰিছে। আৰু ৰূপহীহাটৰ কাৱৈমাৰীত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। পুনৰবাৰ উল্লেখ কৰিছে, এইবাৰ মুছলমানে গো মাংসৰ বিৰোধিতা কৰিছে। গো মাংস খাব নালাগে বুলি উল্লেখ কৰিছে। গো মাংসৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে এইবাৰ শ শ মুছলমান। নিশা ৰাজপথ কপাই সাব্যস্ত কৰিছে প্ৰতিবাদ। এই দৃশ্যাংশ আমি দেখুৱাইছোঁ। গো মাংসৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। নিশা ৰাজপথলৈ ওলাই আহি শ শ মুছলমানৰ এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী। আৰু মুছলমানে গো মাংস খোৱাক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্য। তাৰ মাজতে এনেদৰে একাংশ মুছলমানে এতিয়া ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। উইথ এম্বিয়েন্স আমি সেই দৃশ্যাংশ লৈ অহাৰ চেষ্টা কৰিছোঁ যে সংখ্যালঘু লোকক গো মাংস নাখাবৰ বাবেও আহ্বান জনাইছে এতিয়া সংখ্যালঘু সংগঠনে। আৰু গো মাংসৰ লগতে গো সৰবৰাহ বন্ধ কৰাৰ দাবীৰেও সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। একাংশই গো মাংসক লৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচৰা বুলিও অভিযোগ উত্থাপন কৰিছে। আৰু তাৰ পিছতে এনেদৰে এতিয়া ৰূপহীহাটৰ কাৱৈমাৰীত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। গো মাংসৰ বিৰুদ্ধে এনেদৰে ৰাজপথ কপাই সাব্যস্ত কৰিছে প্ৰতিবাদ। গো মাংসৰ লগতে গো সৰবৰাহ বন্ধ কৰাৰ দাবীৰে এনেদৰে সংখ্যালঘু সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। লগতে সকলো মুছলমানক আহ্বান জনাইছে যে গো মাংস খাব নালাগে, গো সৰবৰাহো বন্ধ কৰিব লাগে। প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু সমান্তৰালভাৱে মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। হয়, আপোনালোকে গম পায় দেশৰ সাম্প্ৰতিক যি পৰিস্থিতি, গো মাংস লৈ যি বিতৰ্ক চলি আছে গোটেই অসমতে, আৰু এই বিতৰ্ক লৈ পেলাই বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে। গতিকে বিশেষকৈ আমাৰ যি মুছলমান সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে গো মাংস ভক্ষণ কৰে, আৰু এই গো মাংস ভক্ষণক লৈ পেলাই আজি দেশৰ পৰিস্থিতি আৰু উত্তাল হৈ পৰিছে। গতিকে আমাৰ একাংশ গো ব্যৱসায়ী আৰু যিসকলে গো মাংসৰ ব্যৱসায় কৰে তেওঁলোকক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি অনুৰোধ কৰিম, বিশেষকৈ আমাৰ নগাঁও জিলা যি সংখ্যালঘু মানুহ আছে তেওঁলোকক অনুৰোধ কৰিম যে যাতে অন্তত আমাৰ নগাঁও জিলাত যাতে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ ইয়াত সৃষ্টি নহয়। গতিকে আমি চাইছো মানুহে মনে মনে কিছুমান বেপাৰীয়ে গৈ পেলাই বিভিন্ন ঠাইৰ পৰা, যেনেকে আপোনাৰ ৰাজমাই আছে বা বিভিন্ন বজাৰ আছে, বজাৰৰ পৰা গৈ পেলাই তেওঁলোকে গৰু আনিছে বা গৌমাতাক আনিছে। যিহেতু এটা ধৰ্মীয় অনুভূতি আছে গৰুৰ লগত এটা সম্প্ৰদায়ৰ। গতিকে মই সংখ্যালঘু মানুহক মই অনুৰোধ কৰিম যাতে আপোনালোকে এই গো অৰ্থাৎ গৰু আপোনালোকে আনি পেলাই ইয়াত ৰপ্তানি কৰি আনি পেলাই যাতে আপোনালোকে ইয়াৰ যাতে ব্যৱসায় যাতে নকৰে। কাৰণ চাওক, এই গো মাংস আপোনাৰ এই গৰু যে আনে, গৰু আনি পেলাই আপোনালোকে বহিৰাজ্যত ৰপ্তানি কৰিব নোৱাৰে। এই গৰুখিনি কৰবাত নহয় কৰবাত আপোনালোকে এইটো কাটি পেলাই আপোনালোকে এইখিনি মনে মনে হলে ব্যৱসায় কৰে। গতিকে ইয়াৰ পৰা কোনোবা হয়তো গৰুৰ ছাল হোক বা হাড্ডি হোক বা মাংস হোক নি পেলাই কোনোবা ধৰ্মীয় অনুষ্ঠানত বা এটা বিশেষ এটা ঠাইত নি পেলাই যেতিয়া এই মাংসখিনি যেতিয়া পেলাব বা বস্তুখিনি যেতিয়া পেলাব, অলাগতিয়াল বস্তুখিনি, তেতিয়া আৰু এটা সাম্প্ৰদায়িক এটা পৰিস্থিতি সৃষ্টি হ'ব। ইয়াত বিভিন্ন ধৰণৰ কূট কৌশল বিভিন্নজনে কৰি আছে আমাৰ মাজত যাতে এটা সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে আমি সকলো সংখ্যালঘু মানুহক অনুৰোধ কৰিম যে লাগিলে আমি কিছুদিন আমি গো মাংস ভক্ষণ নকৰো, আৰু কিছুদিন নহয় লাগিলে চিৰদিনৰ কাৰণে আমি গো মাংস আমি ভক্ষণ নকৰো। গতিকে আপোনালোকে এই গো মাংসৰ ব্যৱসায় আৰু এই যিসকল গৰুক লৈ পেলাই বা গোমাতাক লৈ পেলাই যিসকলে ব্যৱসায় কৰি আছে আপোনালোকে কিছুদিন অন্তত পক্ষে আপোনালোকে ধৈৰ্য ধৰক, যাতে দেশৰ সাম্প্ৰতিক পৰিস্থিতি যাতে ঠাণ্ডা হয় তাৰ ওপৰত লক্ষ্য ৰাখি আপোনালোকে এই গো ৰপ্তানি কৰা বন্ধ কৰক। যিহেতু চৰকাৰক মই কৰজোৰা অনুৰোধ কৰিম যে যিটো আন্তঃজিলা যিটো গো ৰপ্তানি পাৰে যদি আন্তঃজিলা এই গো ৰপ্তানি বন্ধ কৰক। কাৰণ এটা জিলাৰ পৰা এটা জিলালৈ
এইখিনি গুৰ মাতাক নি পেলাই তেওঁলোকে আপোনাৰ হাল বাবৰ কাৰণে নিনিয়ে, তেওঁলোকে নিশ্চয় এইখিনি ব্যৱসায়ৰ কাৰণে নিয়ে, সিহঁতে এইটো কাটি পেলাই ইয়াৰ মাংসৰ ব্যৱসায় কৰে। যেহেতু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি যাতে আমি সকলোৱে যাতে এই গো মাংস ভক্ষণ কৰা আৰু এই গো মাংসৰ ব্যৱসায় আমি যাতে বন্ধ কৰো। আৰু মানে যিসকল বেপাৰী আছে বেপাৰীসকলক মই কৰজোৰে অনুৰোধ কৰিম যাতে তেওঁলোকে যাতে এই গো ব্যৱসায় যাতে কিছুদিনৰ কাৰণে হলে তেওঁলোকে স্থগিত ৰাখে, কাৰণ তেওঁলোকে গো আনি পেলাই কোনো হাল বাবৰ কাৰণে নিবিকে, তেওঁলোকে এইখিনি কাটি পেলাই মানে মানুহৰ মাজত ব্যৱসায় কৰিবৰ কাৰণে এই কৰে। গতিকে এটা ধৰ্মীয় অনুভূতিত যাতে কাৰো আমি ধৰ্মীয় অনুভূতিত আমি আঘাত দিব নোখোজো। গতিকে অসমবাসী ৰাইজ তথা নগাঁও জিলা বাহিৰ ৰাইজলৈ আৰু বেপাৰীসকলে মোক কৰজোৰে অনুৰোধ, সংখ্যালঘু সংগ্ৰাম পৰিষদ কলিয়াবৰ জিলা সমিতিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো যাতে আপোনালোকে এই গো মাংসৰ যি ব্যৱসায় এই ব্যৱসায়